গোল্ডত 0.01 লটেদি ট্ৰেড কৰিছিলোঁ। কমপ্লিট ভিডিঅ'টো শেষলৈকে চাই থাকিবা, স্কিপ নকৰাকৈ, তেতিয়া বুজি পাবা। আৰু ট্ৰেডটোত কোনো মই ষ্ট্ৰেটেজি ইউজ কৰা নাই, একো ইউজ কৰা নাই, জাষ্ট মই দেখাইছোঁ কেনেকৈ ট্ৰেড কৰে, ঠিক আছে। ডেছবৰ্ডখনত দেখা পাইছা $5,000 একাউণ্টটো। ইয়াতে 0 শ্ব' হৈ আছে। মই যিহেতু একো ট্ৰেড কৰা নাই আৰু প্ৰথম ট্ৰেডটো তোমালোকক কৰি দেখাম বুলি লৈছোঁ, ঠিক আছে। কোনো লজিক নাই, জাষ্ট কেনেকৈ ট্ৰেড কৰে এইটো দেখাওঁ। ইয়াত ট্ৰেড নাওত ক্লিক কৰিবা, তাৰপিছত চাৰ্ট খুলিব, ৱেইট কৰিম আমি। চাৰ্টখন খুলি গ'ল, এখন গ'ল্ডৰ চাৰ্ট বৰ্তমান ওলাই আছে, চোৱা গ'ল্ড XAUSD মানে গ'ল্ড। তাৰপিছত ইয়াতে চিলেক্ট কৰি তোমালোকে বেলেগ বেলেগত ট্ৰেড কৰিব পৰা, ধৰা বিটকইন, ইথেৰিয়াম, চলানা, এনেকৈ বহুতকেইটা আছে। চ' ইয়াত চিলেক্ট কৰি ল'বা যেতিয়া ভাবা নেকি তাত ট্ৰেড কৰিম বুলি, ঠিক আছে। চ' বৰ্তমান গ'ল্ডে থাকক, গ'ল্ডতে ট্ৰেড কৰি দেখাম বুলি ভাবিছোঁ। তাৰপিছত ইয়াতে ছাইডত আমি যদি চাওঁ, ওপৰত মাৰ্কেট লিমিট এডভান্স বুলি আছে, ইয়াতে চিম্পল এডভান্সত ক্লিক কৰি দিম। এডভান্সত ক্লিক কৰাৰ লগে লগে বাই লং এপিনে চেল শ্বৰ্ট আছে, ঠিক আছে। বাই লং চেল শ্বৰ্টটো বুজি পোৱাই। বাই লং মানে যেতিয়া মাৰ্কেট ওপৰত গৈ থাকে তেতিয়া আমি বাই লং কৰোঁ, তলত আহিলে চেল শ্বৰ্ট কৰোঁ। তাৰপিছত ইয়াতে লট চাইজখিনি আছে 0.01, এনেকৈ বঢ়াই কমাই এইটো কৰিব পৰা, ঠিক আছে। বৰ্তমান 0.01 দিয়ে দেখাম, এটা সৰু বহুত মানে মিনিমাম কোৱান্টিটি আৰু। তাৰপিছত ইয়াতে তুমি মাৰ্কেট আৰু লিমিট কৰিব পাৰা। তাৰ ওপৰত 30x বুলি আছে যে এইটো লিভাৰেজ হয়। তাৰপিছত এইখিনি গোটেইখিনি বুজিছা এইখিনি কি। তাৰপিছত ইয়াত প্লেচ অৰ্ডাৰ কৰি দিলে ট্ৰেডটো পাঞ্চ হৈ যায় মানে, ঠিক আছে। চ' আমি এতিয়া ইয়াতে জাষ্ট এনেই অকণমান চাই আছোঁ ট্ৰেডটো এইখিনিত ল'ব পৰা জেগাত আছেনে নাই। বৰ্তমানটো তেনেকৈ ক'ব গ'লে নায়েই, অলপ ওপৰতে ট্ৰেডটো পাঞ্চ কৰিব লাগিছিল লিকুইডিটিজ হিচাপত যদি আমি যাওঁ, কিন্তু একো কথা নাই। আৰু এইটো চাইডে এতিয়া যদি আমি দেখাওঁ, এইখিনি চব পজিশ্যন, অ'পেন অৰ্ডাৰ, ট্ৰেড হিষ্ট্ৰী, অৰ্ডাৰ হিষ্ট্ৰী গোটেইখিনি ইয়াতে চাব পাৰিবা। যিহেতু মই এতিয়া ট্ৰেড লোৱা নাই, চ' ইয়াত একো দেখুওৱা নাই, ঠিক আছে। ট্ৰেড ল'লে আমি তাতে দেখা পাম। তাৰপিছত অকণমান ওপৰলৈ যদি চাওঁ আমি, ইয়াতে চোৱা পৰ্টফলিঅ' বুলি আছে। পৰ্টফলিঅ'ত যদি ক্লিক কৰা, তাৰপিছত এনেকৈ ওলাব, মানে তোমাৰ লছ বা প্ৰফিট যি হয় ইয়াতে দেখাব, ঠিক আছে, P&Lটো। আৰু এইপিনে সাব 1 মিনিট ট্ৰেডছ বুলি আছে। মানে কি হয়, ট্ৰেড তুমি কৰোঁতে তুমি স্কেল্প কৰিম বুলি ভাবিলে ইয়াতে নহ'ব। একচুৱেলি স্কেল্পো তোমাৰ 1 মিনিটতকৈ বেছি হ'ব লাগিব, ঠিক আছে। 1 মিনিটৰ ভিতৰত যদি তুমি ট্ৰেডটো ক্লজ কৰি দিয়া, তেনেহ'লে মানে সেইটো মানা নাযাব, সেইটো ট্ৰেড বুলি নধৰিব সিহঁতে, ঠিক আছে। চ' 1 মিনিটতকৈ বেছি হোল্ড কৰিবই লাগিব কম্পালচৰি। তাৰপিছত সেইটো বুজিলা, সাব 1 মিনিট ট্ৰেড মানে। বাকী উইথড্ৰল প্ৰচেছটো বৰ্তমান যিহেতু মই একো ট্ৰেড লোৱা নাই, চাওঁ এটা এটা ষ্টেপ পাৰ কৰিব আছেই। কোনটো ষ্টেপত পাৰ হওঁ নে নহওঁ সেইটো এটা কথা, ঠিক আছে। চ' দুটা ষ্টেপ পাৰ কৰি তাৰপিছতহে মই ফাণ্ডেড যিহেতু একাউণ্টত ট্ৰেড কৰি মই পে' আউট ল'ব পাৰিম। চ' উইথড্ৰল প্ৰচেছটো এতিয়াও পিছলৈ আছে। তো এইটো প্ৰচেছৰ বিষয়ে মই ধুনীয়াকৈ আলোচনা কৰিমেই। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কমেণ্ট কৰিবা কিবা এটা, ঠিক আছে। বাকী উইথড্ৰল প্ৰচেছটোৰ কাৰণে আৰু বহুত কিবা কিবি একাউণ্ট খুলিব লাগে, কিবা কৰিব লাগে, চব দেখাম মই। যি মই যেনেকৈ কৰি যাওঁ তেনেকৈ গোটেইখিনি মই দেখাই যাম, ঠিক আছে। বাকী এতিয়া গ'ল্ডত ট্ৰেড কৰিম আমি। গ'ল্ডত চাৰ্টখন খুলি ল'লোঁ, অ'কে। তো ইয়াতে আমি বৰ্তমান যদি চাওঁ মাৰ্কেটখন আপ এণ্ড ডাউন, ওপৰত লিকুইডিটি লৈ আহিছে, ঠিক আছে। চ' একো নাই, আমি ইয়াতে এতিয়া চেল ছাইডতে ভাবিছোঁ ট্ৰেড এটা লওঁ বুলি, অলপ যিহেতু ৰেণ্ডম ট্ৰেড হয়, ঠিক আছে। এইটো কোনো লজিক বুলি সেনেকুৱা একো নাই। ইয়াত ক্লিক কৰিবা, ট্ৰেড কৰিবলৈ 0.01 গোটেইখিনি ইয়াত ক্লিক কৰি দিলে তোমালোকৰ ট্ৰেডটো পাঞ্চ হৈ যাব, অ'কে। তো তাৰপিছত ইয়াতে চিম্পল TP আৰু SL বুলি দেখিছা, আৰু ওলাইছে 0.01। এপিনে তোমাৰ কিমান মানে প্ৰফিট লছ চলি আছে এইটো দেখাই আছে। ত' ইয়াতে ড্ৰেগ কৰিব পাৰিবা, SLটো ধুনীয়াকৈ তুমি ড্ৰেগ কৰিব পাৰা। মানে ইণ্টাৰফেচটো পূৰা এক্সনেছৰ নিচিনাই, ঠিক আছে। সিহঁতৰ নিজৰে হয়, এক্সনেছৰ নিচিনা হয়, ভালেই আৰু। তো এইটো ড্ৰেগ কৰি এনেকৈ লগাই দিলোঁ ইয়াতে SLডাল। তেনেকৈ তোমালোকে TPটো লগাব পাৰা, ঠিক আছে। TPটোত ক্লিক কৰি পেলাই TPটো ড্ৰেগ কৰি পেলাই তোমালোকে তলত লগাই দিব পাৰিবা, ঠিক আছে। তলত ওপৰত বা মানে বাই লং কৰিলে ওপৰত বা চেল শ্বৰ্ট কৰিলে তলত লগাবা, ঠিক আছে। তাৰপিছত এনেকৈ লগাই দিলোঁ। ইয়াতে চোৱা দেখাইছে $4 মান, বা ওপৰতো তেনেকৈ $4 মানে দেখাইছে। এইটো এনেই কৰি দেখাইছোঁ, ঠিক আছে। এইটো কোনো
লজিক নাই ঠিক আছে চ' এতিয়া আমি ইয়াতে ৱেইট কৰিব লাগিব আৰু 1 মিনিটৰ ভিতৰত যিহেতু ট্ৰেডটো ক্লজ কৰিব নোৱাৰি চ' 1 মিনিট আমি মিনিমাম মানে 1 মিনিট ৱেইট কৰিবই লাগিব চ' এইটো কাৰণে তোমালোকে এটা কাম কৰিব পাৰা টাইম ফ্ৰেমটো যোনটো আছে সেইটো তোমালোকে 5 মিনিট বা 15 মিনিটত কৰিব পাৰা তেতিয়া 15 মিনিটত ট্ৰেড ল'লে তোমালোকৰ অট'মেটিক মিলি যাব 1 মিনিটত ক্লজ নহ'বই ট্ৰেডটো তো এইটো সদায় ধ্যান দিবা যদি একাউণ্ট বাই কৰা যে 1 মিনিটত ক্লজ কৰিব নালাগে তাতকৈ বেছি মানে এটলিষ্ট 5 মিনিটমানটো হোল্ড কৰা মানে বাকী তলত এইখিনিত চাব পাইছা এতিয়া বৰ্তমান পজিশ্যনত আমাৰ এনেকৈ ওলাই আছে তাৰ পৰা ট্ৰেডটো এনেদৰে চলি আছে ঠিক আছে SLডাল তোমালোকে ধুনীয়াকৈ ট্ৰেইল কৰিব পাৰা ইয়াতে একো প্ৰব্লেম নহয় ধুনীয়াকৈ ট্ৰেইল হৈ যায় স্মুথ আছে এয়া মই ট্ৰেইল কৰি দেখাইছোঁ তেনেদৰে TPও ট্ৰেইল কৰিব পাৰা যেতিয়া মাৰ্কেট তোমাৰ ডাইৰেকশ্যনত গৈ থাকে তেতিয়া তুমি ধুনীয়াকৈ ট্ৰেইল কৰি কৰি গৈ থাকিব পাৰা গতিকে এইটো দেখাই দিলোঁ অকণমান ট্ৰেইলিং কৰি পেলাই ইয়াতে বৰ্তমান মোৰ $1 $2 মান লছ হৈ আছে আৰু SL কাটিবলৈ চিম্পল ক্ৰছ চিনটোত ক্লিক কৰিলে কটা যায় তাৰপিছত আকৌ তুমি SLডাল তলৰ পৰা এনেকৈ লগাই দিব পাৰা চিম্পল মানে ঠিক আছে SL কাটিবলৈ হ'লে ক্ৰছ চিনটো ছাইডত থকা তাত ক্লিক কৰি দিলে কাট খাই যাব আৰু তলৰ পৰা আকৌ SLডাল তুমি টানি দিব পাৰিবা তাৰপিছত ইয়াতে তুমি টাইম ফ্ৰেমটো চিলেক্ট কৰিব পাৰিবা বৰ্তমান 5 মিনিটত এনেকুৱা হৈ আছে 5 মিনিট টাইম ফ্ৰেমত দেখিছাই ট্ৰেড ল'ব পৰা জেগাই নহয় এইটো জেগা ট্ৰেড আমাৰ ওপৰতে মানে সেইখিনি টাইমত হয়তো কিমান টাইম হৈছিল জানো চ' তাৰপিছত 15 মিনিট সেনেকৈ 1 মিনিট সেনেকৈ তোমালোকে যিকোনো টাইম ফ্ৰেম কৰিব পাৰা 1 মিনিটত চাবলৈহে কৰিবা বাট 1 মিনিটত ট্ৰেড নকৰিবা এইটো মই বাৰে বাৰে কৈ আছোঁ কাৰণ বহুতৰ মানে সেনেকুৱা 1 মিনিটত বহুতৰ সেই ভুলটোৰ কাৰণে একাউণ্টটো উৰি যায় মানে পিছত গম নাপায় যে কিয় মানে হ'ল এইটো তেনেকুৱা নিচিনা হয় কিছুমান হিডেন ৰুল আছে মানে চ' ময়ো এতিয়া নতুনকৈ কৰিছোঁহে মই আৰু শিকিব বাকী আছে মানে ইয়াতে ফাণ্ডেড একাউণ্ট ৰুলবোৰ জানিবলৈ বাকী আছে ঠিক আছে মই যি ৰুল যেতিয়া গম পাম তোমালোকক আপডেট কৰি দিম বাকী এতিয়া প্ৰফিট এয়া অকণমান কিবা দেখাইছে স্পাইক এডাল মাৰিছিল চ' গাইজ বৰষুণ আহি গ'ল এতিয়া ট্ৰেডটো মই এনেকৈ থাকক SLয়ে যাব চাগে এইটো মই এনেই দেখালোঁ এটা ট্ৰেড কৰি কোনো লজিক নাই ইয়াতে মই জাষ্ট দেখাবলৈ কেনেকৈ ট্ৰেড কৰিব পাৰি ইয়াতে মানে ফাৰ্ষ্ট ট্ৰেডটো লৈ দেখালোঁ নেক্সট আমি ভালদৰে কনচেপ্ট ৱাইজ লিকুইডিটি হিচাপত আমি ট্ৰেড কৰিম ঠিক আছে এতিয়া এইটো চলি থাকক তেনেকৈ বেছি ৰিস্ক নাই অকণমান আছে চলিলেও চলি যাওক একো কথা নাই এইটোৰ লিকুইডিটি হিচাপত মই ইয়াতে লগাই থৈ দিছোঁ টিভিটো আৰু SLটো সৰু দিছোঁ ঠিক আছে SL গ'লেও যাওক যি হয় হ'ব মই এতিয়া এইটো কাটি কৰি পেলাই শুবলৈ যাওঁ